নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল এছিয়া কাপ 2025ৰ ফাইনেলত ভাৰতে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক হৰুৱাই নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই ফাইনেলখন সহজ নাছিল ভাৰতৰ কাৰণে একেবাৰে সহজ নাছিল অতি কঠিন পৰিস্থিতিৰ পৰা ভাৰতে যুঁজ দিবলগীয়া হৈছিল প্ৰথমতে বহুত কেইটা উইকেট গুচি গৈছিল যদিও বা টাৰ্গেট ইমান বেছি নাছিল 147ৰ টাৰ্গেট কিন্তু এই টাৰ্গেটটো কিন্তু 180 তকৈ লাষ্টত কম নহয় নিচিনা লাগিছিল কাৰণ কম টাৰ্গেট যদিও কেতিয়াবা পছলাই দাঁত ভাঙে বুলি কোৱা হয় আজি পছলাই দাঁত ভাঙিবলৈ ওলাইছিল ভাৰতীয় ক্ৰিকেট টিমৰ আৰু তেনেকুৱা পৰিস্থিতিত আমি দেখিবলৈ পালো তিলক বৰ্মাই সাহসেৰে যুঁজি খেলখন আগবঢ়াই নিলে তেখেতৰ লগ দিলে মাজত অলপ স্যামছনে লগ দিলে আৰু পাছলৈ আমি দেখিলো যে দুবে লগ দিলে দুবেও ইম্পৰ্টেন্ট টাইমত আহি ইম্পৰ্টেন্ট কেইটামান শট খেলিলে যাৰ ফলস্বৰূপে আজি আমি এখন খেল জয়ী হ'বলৈ সক্ষম হলো ফাইনেল জয়ী হ'বলৈ সক্ষম হলো এছিয়া কাপ দখল কৰিবলৈ সক্ষম হলো বিশেষকৈ আমি যদি ক'বলৈ যাওঁ ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ যেটা খেল হয় যেটা বিপদত পৰে ইণ্ডিয়ান টিমটো তেতিয়া মানুহে বিৰাট কোহলিক মিছ কৰে আজিও বহুতে বিৰাট কোহলিক মিছ হয়তো কৰিছিল অলপ সময়ৰ কাৰণে কিন্তু বেছি সময় মিছ কৰিবলৈ নিদিলে তিলক বৰ্মাই বিৰাট কোহলিয়ে পাকিস্তানৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰে ধৰি ৰাখে খেল আগবঢ়াই লৈ যায় আজি সেই গুটেই ক্যাৰেক্টাৰটো দেখুৱালে কোনে তিলক বৰ্মাই সেই গুটেই ক্যাৰেক্টাৰটো দেখুৱাইছে শেষৰলৈকে থাকি খেল ফিনিশিং দি উভতিছে বিৰাট কোহলি যেটো কাম কৰে আজি কিন্তু সেইটো কাম তিলক বৰ্মাই কৰিছে তাত কোনো সন্দেহ নাই এটো মানিবই লাগিব গটিকে তিলক বৰ্মাৰ কেৰিয়াৰ বনাই ললে বুলি ক'ব লাগিব নিজৰ এটা সময়ত 100 মাৰিছিলে টি20 তাৰ পাছত একাড্ৰিকমে সুযোগ দি থকা হৈছিল আৰু সুযোগ দিয়াৰ কাৰণ আছে কাৰণ আজি আপোনালোকে দেখিলে কি কাৰণে তিলক বৰ্মাক সদায় সুযোগ দি থকা হয় দুবেক সমালোচনা কৰিছিল এটা সময়ত দুবেক দিব নালাগে বুলি দুবেৰ ঠাইত বেলেগক নিব লাগে বুলি কৈছিল কিন্তু দুবে দেখুৱালে আজি এই খেলখনত দেখুৱালে যে দুবে কি কাৰণে ইম্পৰ্টেন্ট টি20 ৱৰ্ল্ড কাপৰ ফাইনেলতো আমি দেখিছিলো যে তেখেতে শেষৰ ফালে আহি ইম্পৰ্টেন্ট টাইমত কেটামান স্পিড ৰান কৰিছিল আৰু আজিও হেতু আমি দেখিবলৈ পালো বহুত ইম্পৰ্টেন্ট দুবে যিকেটা 4 মাৰিছে 6 মাৰিছে এটা বহুত ইম্পৰ্টেন্ট টাইমত কিন্তু দুবেৰ বেটৰ পৰা ওলাইছে দুবেৰ বেটৰ পৰা যদি হেকেটা বাউন্ডাৰী নুলালে হেতেন হেকেটা 6 বা 4 নুলাল হেতেন তেতিয়া কিন্তু আজি খেল আৰু ফসিল হেতেন শেষলৈকে গটিকে দুবেকো আমি এই ক্ষেত্ৰত প্ৰশংসা কৰিব লাগিব আজি খেলখনৰ মেইন নায়ক হৈছে দুবে আৰু লগতে তিলক বৰ্মা গোটেই খেলখন এংকৰৰ ভূমিকা পালন কৰিলে তিলক বৰ্মা শেষলৈকে টানি লৈ গল একেবাৰে এক কথাত ক'বলৈ গ'লে পাকিস্তানৰ পৰা খেলখন টানি লৈ আহিলে কিন্তু আমাৰ তিলক বৰ্মাই গটিকে আৰু তিলক বৰ্মা ভৱিষ্যত সুৰক্ষিত হৈছে তেখেতৰ টিমত বহুত দীঘলীয়া সময়লৈকে পাই থাকিব চান্স তাত কোনো সন্দেহ নাই কাৰণ তেখেতে ক্যাৰেক্টাৰ দেখুৱাইছে আজি আছিল ক্যাৰেক্টাৰ দেখুৱা খেল ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ যেটা খেল হয় খেল যেটা ফসে তেতিয়া প্ৰেছাৰ যেটা থাকে হাই প্ৰেছাৰ থাকে পাকিস্তানৰ ওপৰতো প্ৰেছাৰ ইণ্ডিয়াৰ ওপৰতো প্ৰেছাৰ তেনেকুৱা পৰিস্থিতিৰ সাধাৰণতে যি কেটা প্লেয়াৰ ভাল খেলে হেকেটা প্লেয়াৰ কিন্তু বহুত দীঘলীয়া যায় যাব এইকেটা প্লেয়াৰ দীঘলীয়া যাব কিয়া শিৱম দুবে হক বা তিলক বৰ্মাই নহক কিয় বাকি বোলিঙত কুলদীপৰ বোলিংটো অদ্বিতীয় হৈছে গুটেই টুৰ্নামেণ্টত তেখেতক কোনেও পঢ়িব পৰা নাই কুলদীপে এনেকুৱা ধৰণৰ বোলিং কৰিছে স্পিন বোলিং যে কোনেও তেখেতৰ বোলিং পঢ়িব নোৱাৰিলে ডমিনেন্সে বেলেগ সৰ্বমুঠ 17টা উইকেট বাকি বিলাকৰ সিঙ্গল ডিজিটৰ উইকেট কুলদীপৰ 17টা ডাবল ডিজিটৰ কুলদীপৰ উইকেট আছে গতিকে এটো বেলেগ প্ৰকাৰৰ ডমিনেন্স কুলদীপে দেখুৱাইছে বাকি আমি যদি ক'বলৈ যাওঁ পাকিস্তানৰ যদি আমি কথা ক'বলৈ যাওঁ পাকিস্তানে 146 ৰান কৰিছিল 19.1 ওভাৰত অল উইকেট হৈছিল ইণ্ডিয়া বোলিং ভাল হৈছিল প্ৰথমতে তেওঁলোকৰ সাহিব জাদা ফাৰহানে 57 আৰু ফাখাৰ জামানে 46 কৰিছিল সাইমাও 14 বাকি বিলাক টেলিফোন নম্বৰ বাকি বিলাক ৰানে নাই সব সিঙ্গল ডিজিটৰ ৰান গটিকে প্ৰথম কেজনৰ বাদে কোনেও কিন্তু বিশেষ কৰিবলৈ সক্ষম হোৱা নাছিল আমাৰ উইকেটৰ কথা ক'বলৈ গ'লে কুলদীপে অত্যন্ত সুন্দৰ প্ৰদৰ্শন 4টা উইকেট 30 ৰান দিয়ে অক্ষৰাই দুটা চক্ৰৱৰ্তীয়ে দুটা আৰু বুমৰাহ দুটা উইকেট দখল কৰিলে দুবেৰা উইকেট নাই তিলক বৰ্মা উইকেট নাই এগোহাৰ মাৰিছিল গতিকে এনেকুৱা ধৰণৰ আমি স্কোৰ কাৰ্ড দেখিবলৈ পালো প্ৰথম ইনিংছৰ যদি আমি কথা ক'বলৈ যাওঁ সেকেন্ড ইনিংছত যেতিয়া ইণ্ডিয়া চেছ কৰিছিল 19.4 ওভাৰত ইণ্ডিয়া চেছ কৰিবলৈ সক্ষম হ'ল 147ৰ টাৰ্গেটটো 150ত 5টা উইকেটৰ লোকচানত 5 উইকেটত ভাৰতে খেলখন জিকিলে অভিষেক শৰ্মা আজি আশা কৰা হৈছিল যদিও সোনকালে আউট হৈ গৈছিল 5 ৰানত শুভমান গিলে 12 ৰানত নিৰাশা হ'ল শুভমান গিলৰ ফালৰ পৰা এতিয়া বহুতে কৈছে যে শুভমান গিলক দিব নালাগে নেকি কিন্তু একো নাই দি চাইছিল কিন্তু কাম নহলে যিটো ভাবি পেলাই তেখেতক টিমত দিয়া হৈছিল সেইখিনি কাম কিন্তু নহলে বাকি সূৰ্যকুমাৰ যাদৱ সূৰ্যকুমাৰৰ বৰ বেট চলা নাই কিন্তু বাকি তিলক বৰ্মা চাওক তিলক বৰ্মা 53টা বলত 69 ৰান গটিকে 3টা 4টা 6 গটিকে তেওঁ এক প্ৰকাৰ গুটে খেলখন প্ৰথমৰ পৰা শেষলৈ ধৰি ৰাখিলে স্যামছনে মাজত অলপ অৱদান দিলে 21টা বলত 24 অলপ ৰখালে বাকি শিৱম দুবে 22টা বলত 33 ইম্পৰ্টেন্ট টাইমত 2টা 4 2টা 6 মাৰিলে হেকে ইম্পৰ্টেন্ট আছিল বাকি ৰিংকু সিং আজি খেলিছিলে হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হৈছিল কাৰণে খেলিছিলে গটিকে হাৰ্দিক এটা বলত 4 ৰান কৰিলে ৰিংকু সিঙে বাকি তেওঁলোকৰ উইকেটৰ কথা ক'বলৈ গ'লে ফাহিম আছফে তেখেত অলপ ফসাইছিল ইণ্ডিয়াক 3টা উইকেট দখল কৰিলে 29 ৰান দি 4 ওভাৰ বাকি আফ্ৰিদিয়ে এটা আফ্ৰিদিয়ে ঠিকে বোলিং কৰিছিল 4 ওভাৰ 20 ৰান দি এটা বাকি হাৰিছ ৰাউভে পিটনটো খালে 50 ৰান বাকি আব্ৰাৰ 29ত এটা 4 মাৰিবা 3 ওভাৰ 16 আৰু লগতে নাৱাজে 1 ওভাৰ 6 এনেকুৱা ধৰণৰ আমি স্কোৰ কাৰ্ড দেখিবলৈ পালো গটিকে অত্যন্ত আমি যদি ক'বলৈ যাওঁ
অত্যন্ত সুন্দৰ মুহূৰ্ত ভাৰতীয় ক্ৰিকেট টিমৰ বাবে ভাৰতীয় ক্ৰিকেটৰ সমৰ্থকসকলৰ বাবে যে এনেকুৱা এখন খেল হাই প্ৰেছাৰ খেল হাই ইণ্টেন্স খেল য'ত সাধাৰণতে আপুনি ক'ব নোৱাৰে কি হ'ব কি নহ'ব জিকিব হাৰিব শেষৰ অভাৰটোলৈকে মানে ক'ব নোৱাৰে এটা বা দুটা উইকেট যদি ঘপাঘপ গুচি যায় কি হ'ব যদি সোনকালে গুচি যায় কি হ'ব এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আছিলে লাষ্টৰ 2 অভাৰলৈকে ক'ব নোৱাৰি কোন জিকিব কোন হাৰিব কিন্তু যেতিয়ালৈকে তিলক আছিলে যেতিয়ালৈকে ডুবে আছিলে ডুবে যোৱাৰ পাছত আমাৰ অলপ চিন্তা হৈছিলে কিন্তু তিলক যিহেতুকে আছিলে তিলক ডুবে যেতিয়ালৈকে খেলি আছিলে পাৰ্টনাৰশ্বিপ কৰি আছিলে একো টেনশ্যন নাছিলে ধুনীয়াকৈ খেল গৈ আছিলে গতিকে এই যিটো পাৰ্টনাৰশ্বিপ এই পাৰ্টনাৰশ্বিপটো সময়মতে ভংগ কৰিব নোৱাৰাটোৱে পাকিস্তানৰ কিন্তু কাল হ'ল পাকিস্তানৰ কাল সেইটোৱে হ'ল তিলকেতো মেন অফ দ্য মেচ পাব লাগে এতিয়ালৈকে ঘোষণা হোৱা নাই মই যেতিয়ালৈকে ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ ঘোষণা হোৱা নাই যিহেতুকে মই ভিডিঅ'টো খেলখন শেষ হোৱাৰ লৰালৈকে মই প্ৰস্তুত কৰিছোঁ বাকী মেন অফ দ্য ছিৰিজটো মেন অফ দ্য টুৰ্ণামেণ্ট যিটো ছিৰিজৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হয়তো অভিষেক শৰ্মা নহয়তো কুলদীপ কোনোবা এটা পাব লাগে কুলদীপেও পাব পাৰে হয়তো যিহেতু ফাইনেলতো ভাল কৰিলে 17টা উইকেট বহুত উইকেট লৈছে গতিকে চাওঁ এইটো পাছত গম পাম যিহেতু মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ এতিয়া খেলখন শেষ হোৱাৰ পাছত এতিয়া এইবিলাক এনাউন্স কৰা হোৱা নাই গতিকে যি কি নহওক যথেষ্ট সুন্দৰ উইন আৰু সাখৰ উদ্ধকাৰী খেল বুলি ক'লেও ভুল নহয় শেষলৈকে যিহেতুকে গৈছে খেল একেবাৰে 4টা বল থাকিলেকে শেষত 4টা 19 দুটা বল থাকিলেকে 19.4 লৈকে গ'ল গতিকে পাকিস্তানক আৰু কেইটামান ৰান লাগিছিলে কিন্তু 1 যদি আজি এইটো স্কোৰৰ ঠাইত তেওঁলোকে 160 কৰি দিলেহেঁতেন তেতিয়া কিন্তু এখন খেল আৰু বিপদ আছিলে কাৰণ পিচ আজি ইমানো বৰ সহজ নাছিলে ইমানো সহজ নাছিলে ফ্লেট পিচ যে একেবাৰে নহয় আজি অলপ বলিঙৰ কাৰণেও তাত হেল্প আছিলে অলপ স্লো পিচ আছিলে বল ৰৈ আহিছিলে বেটত ভালদৰে অহা নাছিলে বল কেইটা এইটো আমি দেখিবলৈ পাইছোঁ পাকিস্তানে বেটিং কৰোঁতেও দেখিছিলোঁ যে প্ৰথম অৱস্থাত যদিও বা ঠিকে চলি আছিলে কিন্তু মিডল অভাৰবিলাকত খেল সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছিল সেই বস্তুটো আমি ইণ্ডিয়াৰ বেটিঙতো দেখিবলৈ পালোঁ ইণ্ডিয়াৰ বেটিঙত প্ৰথমৰ পৰাই তেওঁলোকে যিহেতু উইকেট লৈছিলে মই যেতিয়া লাইভ আহিছিলোঁ লাইভ আহোঁতে আপোনালোকক কৈছিলোঁ যে যদিহে পাকিস্তানে প্ৰথম অভাৰত 2টা 3টা উইকেট উলিয়াব পাৰে তেতিয়া কিন্তু খেলখনলৈ তেওঁলোক উভতি আহিব পাৰে সেই বস্তুটো আমি দেখিবলৈ পালোঁ আজি কাৰণ ফাইনেল হয় তেওঁলোকে ভাল খেল খেলিছে ভালকৈ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে তেওঁলোকৰ ফালৰ পৰা কিন্তু হেডছ অফটো আমাৰ তিলক বৰ্মাৰ ডুবে যে খেলখন তেওঁলোকে চলালে বিশেষকৈ এনেকুৱা পৰিস্থিতিত এনেকুৱা খেলত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে হয় যে খেলখন আপুনি কেনেকুৱা ধৰণে চলাই নিছে কেনেকুৱা ধৰণে আপুনি পাৰ্টনাৰশ্বিপ লৈছে অকল 4-6 মৰা খেলেই নহয় কেতিয়াবা T20 খেলত ৰান লোৱা পাৰ্টনাৰশ্বিপ কৰা এইবিলাকো বহুত ইম্পৰ্টেণ্ট হৈ যায় বিশেষকৈ এনেকুৱা ধৰণৰ খেলত য'ত সাধাৰণতে খেল ফচে য'ত সাধাৰণতে বেটত বল নাহে য'ত সাধাৰণতে কঠিন হয় বেটিং কঠিন পৰিস্থিতি য'ত থাকে তেনেকুৱা ধৰণৰ পৰিস্থিতিত এনেকুৱা ধৰণৰ খেল দিয়াটো অতিকৈ ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ খেলবিলাকত সেই বিৰাট কোহলি আগতেতো এনেকুৱা পৰিস্থিতিত পৰিলে সদায় এটাই নাম আমাৰ মনলৈ আহিছিলে বিৰাট কোহলি সদায় বিৰাট কোহলিয়ে বচাব লাগে কিন্তু এটা কথাই ভাল লাগিছে যে বিৰাট কোহলি নথকাৰ পাছতো যে তিলক বৰ্মাৰ নিচিনা প্লেয়াৰে যে সম্ভালি লৈ যাব পাৰিছে গোটেই দায়িত্ব কান্ধত লৈ সেইটো বহুত ডাঙৰ কথা আৰু এইটো বহুত ডাঙৰ কেৰেক্টাৰ এজন ইয়ং ষ্টাৰৰ কাৰণে তিলক বৰ্মাৰ এতিয়া কেৰিয়াৰটো জাষ্ট আৰম্ভ হৈছেহে বুলি ক'ব পাৰি আৰু বহুত যাবলৈ আছে বহুত বছৰ খেলিবলৈ আছে বহুত দশক খেলিবলৈ আছে 10-20 বছৰ আৰু খেলিবলৈ আছে গতিকে এনেকুৱা বয়সতে গতিকে মোৰ এটা কথা মনত পৰিছে বীৰেন্দ্ৰ সেহৱাগে কৈছিলে এছিয়া কাপটো যেতিয়া আৰম্ভ হোৱাই নাই তাৰ আগত বীৰেন্দ্ৰ সেহৱাগে এটা ডাঙৰ মন্তব্য কৰিছিলে যে যিসকল ইয়ংষ্টাৰ আছে এইসকলৰ কাৰণে নিজৰ নাম বনাই লোৱাৰ এইটোৱে কিন্তু ডাঙৰ চান্স ডাঙৰ সুযোগ বুলি কৈছিলে বীৰেন্দ্ৰ সেহৱাগে আৰু এই বস্তুটো আজি তিলক বৰ্মাৰ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ নাম বনাই লোৱাৰ ডাঙৰ সুযোগ বুলি কৈছিলে নাম বনাই ল'লে আজি ইম্পৰ্টেণ্ট টাইমত ইণ্টেন্সিটি থকা সাধাৰণতে টাইমত হাই প্ৰেছাৰ থকা টাইমত খেলি পেলাই কিন্তু নাম বনাই ল'লে গতিকে সেইটোৱে ডাঙৰ নাম বনাই ল'লে ভৱিষ্যতে আৰু ডাঙৰ নাম হ'ব বুলি মই আশা কৰিব পাৰোঁ আমি আশা কৰিব পাৰোঁ তিলকৰ আজি যিটো খেল সেইটো দেখি আমি আশা কৰিব পাৰোঁ কিন্তু বহুত দীঘল কেৰিয়াৰ কিন্তু আমি আশা কৰিব পাৰোঁ ভৱিষ্যতৰ কাৰণে গতিকে যি কি নহওক সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ যে ইণ্ডিয়াই এখন খেল জিকিলে নৱম বাৰৰ বাবে এছিয়া কাপ দখল কৰিলে আমাৰতো ফূৰ্তি লাগিছে আমাৰ ফূৰ্তিৰ সময় ভাল লাগিছে গতিকে ইমানকে কৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আমাৰ শ্বেয়াৰৰ পৰিমাণ অলপ কম হৈছে যাৰ কাৰণে অলপ ভিউচবিলাক কমিছে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ